কেম্পেইনিং আজিৰ পৰা আৰম্ভ কৰিছে হয় কি ক'ব এই প্ৰগ্ৰামটোৰ নাম অসমতো কেজুৱেল প্ৰগ্ৰামটো এনেকুৱা যাতে আমাৰ প্ৰত্যেকজন ভলণ্টিয়াৰে নিজে এজন অৰবিন্দ কেজুৱেল হৈ ৰাইজৰ ঘৰে ঘৰে ৰিকুৱেষ্ট কৰে আৰু আমি অহা 10 দিনৰ ভিতৰত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ 176টা পঞ্চায়তৰ ভিতৰত প্ৰায় 96টা পঞ্চায়তত সম্পূৰ্ণ কৰিম 10 দিনৰ ভিতৰত আৰু বাকিখিনি পৰ্যায়ক্ৰমে কাম চলি আছে ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগতে আমি প্ৰত্যেকটো পঞ্চায়তৰ ফাৰ্ষ্ট ফেজৰ কেম্পেইনিং শেষ কৰিম আৰু ফাৰ্ষ্ট ফেজৰ কেম্পেইনিং শেষ হোৱা মানে ডোৰ টু ডোৰ আমি 3বাৰ নক কৰিম 3বাৰ নক কৰাৰ ভিতৰত প্ৰথমবাৰ এই ইলেকশ্যন ডিক্লেয়াৰ হয় তাৰ পিছৰ দুবাৰ হ'ব আৰু ৰাইজক অৰবিন্দ কেজৰিৱালৰ আদৰ্শ আৰু দিল্লী চৰকাৰ আৰু আমাৰ চৰকাৰৰ মাজত ডিফাৰেন্স কি আছে কেনেকৈ চৰকাৰী স্কুলৰ বহু ধৰণে সুবিধা দিল্লীত দিব পাৰিছে আৰু ইয়াত দিব পৰা নাই স্বাস্থ্য সেৱাৰ কেনেকুৱা ধৰণৰ আমূল পৰিৱৰ্তন ঘটাইছে সেই ধৰণৰ কথা লৈ আমি ৰাইজৰ ওচৰলৈ আহিছোঁ আৰু ৰাইজে খুব ভাল সহায় দিছে আৰু ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু সঁচা অৰ্থত পৰিৱৰ্তনটো বহুত দীঘলীয়া অৰ্থ ওলাই ইয়াৰ আপোনালোকে ভালকে ভাঙনি কৰি ল'ব সেইটো আৰু প্ৰেমলাল কুঞ্জু দিছে কংগ্ৰেছে কিবা অসুবিধা নহ'ব যে আপোনালোকৰ আম আদমি পাৰ্টিয়ে য'ত খেলিছে তাত বেলেগৰ দলৰ বিষয়ে চিন্তা কৰি খেলা নাই ৰাইজৰ বিষয়ে চিন্তা কৰি খেলিছে প্ৰেমলাল কুঞ্জুৰ টিকেট যদি তেওঁলোকে প্ৰদান কৰে তেতিয়াহ'লে ইণ্ডিয়া এলায়েন্সত তেওঁলোকে এইটো এটা ফাট মেলাবৰ কাৰণে কংগ্ৰেছে উপায় লগোৱা বুলি গম পাব আৰু প্ৰেমলাল কুঞ্জুক টিকেট এতিয়ালৈ ডিক্লেয়াৰ কৰা নাই তেওঁলোকে আৰু 48জন মিটিং চলি আছে আমি কালি ৰাতি অৰবিন্দ কেজৰিৱালদেৱে আমাৰ লগত কালি টেলিফোনিক আমাৰ মিটত যোগাযোগ হৈছিলে তেখেতসকলে আমাক কাম কৰিবলৈ দিছে আমাৰ ইয়াত প্ৰেমলাল কুঞ্জুকে দিয়ক কাবাক দিয়ক ৰাইজ কিন্তু এবাৰ আম আদমি পাৰ্টিৰ লগত ঝাৰু দি ৰাজনীতি চাফা কৰিবলৈ ৰাইজ আগবাঢ়িছে ৰঞ্জিত দত্ত ইতিমধ্যে আহি আছে বহু বিজেপি জ্যেষ্ঠ নেতা ইতিমধ্যে প্ৰভাৱশালী সময়ত বিজেপিৰ সভাপতিৰ পদো অধিষ্ঠিত কৰিছে তেনে এজনৰ লগত আপোনাক আপুনি এজন অচিনাকি মুখ তেওঁ এজন চিনাকি মুখ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় জনতা পাৰ্টিৰ ৰঞ্জিত দত্ত ডাঙৰীয়া যেতিয়া সভাপতি আছিলে সেইটো সময়ত মই বিজেপি যুৱ মৰ্চাৰ ছেক্ৰেটাৰী আছিলোঁ সেইটো সময়ত বিজেপিৰ 3-4জন নেতাই কংগ্ৰেছত ভোট দিছিলে ৰাজ্যসভা ইলেকশ্যনত আৰু একে সেইবিলাক বাঘ চাঘ হৈ পেলাই গৈছিলে সেইটো সময়ত আৰু সেইবিলাক দেখি পেলাই তেওঁলোক একোজন সফল সভাপতি আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া শোণিতপুৰ জিলাৰ পৰা মন্ত্ৰী আছিলে তেখেতে MLA থাকিলে মন্ত্ৰী থাকিলে কিন্তু কোনটো এনেকুৱা জ্বলন্ত নিদৰ্শন যিটোৰ বাবে ৰঞ্জিত দত্ত ডাঙৰীয়াক ৰাইজে ভোট দিব তেওঁ এনেকুৱা কি কাম কৰি থৈ গৈছে যাৰ কাৰণে ভোট দিব আৰু নতুন মুখৰ কথাটো হৈছে ৰাইজে নতুনত্ব বিচাৰা হৈছে আৰু পুৰণা চলা কাম নিদিয়া হৈছে ৰাইজক এই আমাৰ দিব্যজ্যোতি বৰুৱা আছে বিশ্বনাথৰ তেখেতে অলপ ক'ব কি ক'ব এই মুহূৰ্তত